So hi guys, this is Bappi. Welcome to my channel Explore Everything. তো আমি এতিয়া কাজিৰঙা এতিয়া জংগল সাফাৰী কৰিবলৈ গৈ আছো। কত সব আছে হাই এইটো আমাৰ লগত আমাৰ ড্ৰাইভাৰ দাদা। হেল্ল' গাইজ, এই আমাৰ এই কাজিৰঙাৰ আমাৰ জাৰ্ণি আমাৰ ষ্টাৰ্ট হ'ল। তো আহক এতিয়া নিজেও চাওঁ এতিয়া কি চাব পাৰোঁ আৰু আপোনালোকক কি দেখাব পাৰোঁ। বাকী মই ফাৰ্ষ্ট টাইম ব্লগিং কৰাৰ চেষ্টা কৰি আছোঁ। আশা ৰাখিছোঁ আপোনালোকক চব বস্তু দেখাব পাৰিম ভালকৈ, জেগাখিনি চব এক্সপ্ল'ৰ কৰিব পাৰিম ভালকৈ। আৰু যদি আপোনালোকৰ ভিডিঅ'টো অলপ ভাল লাগে লাইক কমেণ্ট কৰি জনাব। যিমানখিনি পাৰিছোঁ মই আপোনাৰ কেমেৰাত বন্দী কৰাৰ চেষ্টা কৰিছোঁ। বাকী আপোনালোকে ইয়াতে অহাৰ পিছতে আপোনালোকে গম পাব। বাকী আপোনালোকে এই ভিউবিলাক চাব পাৰে, ভিউবিলাক দেখি ভাল লাগে। কিন্তু ভাই ৰাস্তাবিলাক বৰ ওপৰ খাপৰ ৰাস্তা। বাকী আপোনালোকে যিবিলাক মানুহ অলপ এডভেঞ্চাৰ কৰি ভাল পায় ইহঁতে আহি কিনে বৰ ভাল পাব। মোৰো ভাল লাগি আছে, বেয়া লগাৰ একো নাই। ক'ত বাকী আমাৰ এই চাফাৰীটো যেতিয়া ষ্টাৰ্ট হ'ল মই ভাবিলোঁ আহি কিনে ড্ৰাইভাৰৰ ছাইডৰ ছিটটোত ময়ে বহিম, কিন্তু এতিয়া ভিতৰত বহি মোৰ অশান্তি লাগি আছে। মোৰ লগৰকেইটা পিছফালে একদম পূৰা ইহঁতে হাল্লা কৰি ইহঁতে মজা কৰি ইহঁতে গৈ আছে। বাকী আমি এই যিজন দাদাৰ লগত গৈ আছোঁ এই দাদাজন খুবেই ভাল, অতি কম পইচাতে আমাক এই চাফাৰীটো কৰাই আছে তেখেতে। আমি এইটো দাদাৰ লগত গৈ আছোঁ। এইটো দাদাৰ নাম হ'ল আপোনাৰ সঞ্জয় গোস্বামী। ডেছক্ৰিপশ্যনত আপোনালোকে লিংকটো পাই যাব। আপোনালোকে দাদাৰ আপোনালোকে কণ্টেক্ট ডিটেইলছ আপোনালোকে চব দিয়া থাকিব। আপোনালোকে যদি ইচ্ছা কৰে আপোনালোকে ইয়াতে আহিলে আপুনি তেখেতৰ লগত আপোনালোকে যোগাযোগ কৰিব পাৰিব। বাকী ইহঁতে এতিয়া ক'ৰবাত এতিয়া কিবা স্নেক বাৰ দেখা পাইছে। মইতো ভাই কেমেৰা লৈ কৰি আছোঁ, মইতো একোৱে দেখা নাই। বাকী চাওঁ আগত আৰু কি চাওঁ। ক'ত ৰে ভাই? ময়ো ভাই এতিয়া গাড়ীৰ পিছফালে যোৱাই ভাল হ'ব চাগে। পিছফালৰ পৰা ময়ো ইহঁতক জইন কৰোঁ। এতিয়া মই এতিয়া গাড়ীৰ ওপৰত আছোঁ। এইটো গাড়ীৰ ছানৰুফ, জীপৰ ছানৰুফ, এইটো জিপচিৰ যিয়ে নহওক মাৰুতিৰ জিমনি। এইটো নতুন জিমনিৰ এইটো অল্ড ভাৰ্চন। এইটোত আমি গৈ আছোঁ এতিয়া। এই চাওক ৰাস্তা চাওক আপোনালোকে, একবাৰ ৰাস্তা চাওক আপোনালোকে, ভিউ চাওক আপোনালোকে, ভিউ চাওক খালি একবাৰ। আৰু এই চাওক আমাৰ দলৰ মানুহ, এইটো চবে একবাৰ হাই বুলি কৈ দিয়া। নাই হাল্লা নহয়। ইয়াতে আপোনাৰ এইটো চাই ল'ব পাৰে আপোনালোকে। কেলা বেয়া কৰি দিছে বাল কেলা লক্ষা বাল। এইটো আমি এতিয়া মানে একদম মানে জাম্পিং কণ্ডিশ্যনত গৈ আছোঁ আমি। ওপৰ খাপৰ ৰাস্তা, বাকী আপোনালোকে মোক ইনষ্টাগ্ৰামতো আপোনালোকে ফ'ল' কৰিব পাৰিব। মোৰ ইনষ্টাগ্ৰামৰ লিংকটো মোৰ আপোনাৰ ডেছক্ৰিপশ্যনত দিয়া থাকিব। এইটো চাওক, এইটো এটা বহুত এটা আপ এটা আহিছে। আপোনালোকে চাগে কেমেৰা ইমান জাষ্টিছ কৰিব পৰা নাই, কিন্তু এই চাওক এই গাড়ী উঠি গ'ল। মই যিমানখিনি পাৰিছোঁ মই মোৰ ভিডিঅ'টো মই ৰখাৰ চেষ্টা কৰিছোঁ। আশা ৰাখিছোঁ আপোনালোকৰো ভিডিঅ'টো চাই আপোনালোকে ভাল লাগি আছে। আমি এতিয়া মোৰ লাগি আছে এনেকুৱা নাগাৰ তলত বহি আছোঁ। কমেডি ব্লগ হৈ লাগে বুজিছোঁ। এতিয়া আমাক মানে লাগি আছে মানে যেনেকুৱা মানে কাল ফিল্মৰ শ্বুটিং কৰি আছোঁ। কি বুলি ভাবিছে আপোনালোকে? কাল ফিল্মৰ শ্বুটিং কৰি আছোঁ আমি। বাঘ আহি যাব পাৰে এতিয়া ইয়াৰ পৰা। এইবিলাক হ'ল মানে এলিফেণ্ট জংগল।
এলিফেণ্ট গ্ৰাছৰ ভিতৰৰ পৰা বাঘ ওলাই আহি যাব পাৰে, এলিফেণ্টো ওলাব পাৰে। এইটো বাকী আমি মানে আহিছিলোঁতো চাবৰ কাৰণে বাঘ, কিন্তু বাঘটো পোৱা নাই, কিন্তু এইটো মানে ভাগ্যৰ কথা। বাকী যোনে গাড়ী চলাই আছে তেখেতসকলেতো মানে 12 বছৰটো তেখেতসকলে বহুত পাইছে আৰু কেলা ৰুদ্ৰে ভাল কালা হৈ গৈছে। এইটো আপোনালোকে চাব পাৰে, এইটো মৌ। এইটো আপোনালোকে চাব পাৰে, আপোনালোকে এলিফেণ্ট। ইয়াতে আপোনাৰ এলিফেণ্টৰ লগত আপোনাৰ এইটো আপোনালোকে দেখা পাব, এইটো হৰিণা। এইটো পিছে আমি এইবিলাক জীৱ জন্তুৱে দেখা পাই আছো, তাৰ বাহিৰে বেলেগ একো দেখা নাই। আপোনাৰ এই দাদাসকলক আপোনাৰ চাব পাৰে, তেখেতসকলে আপোনাৰ বাঘৰ পৰা লৈ কিনে, হিৰণাৰ পৰা লৈ কিনে, হাতীৰ পৰা লৈ কিনে চব বস্তু দেখা পাইছে। তো এখেতৰ নিজৰ কিছুমান এক্সপিৰিয়েঞ্চ আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছে। আচ্ছা দাদা, শুনকচোন, আপোনালোকে যেতিয়া ৰানিঙত যে এনেকৈ গাড়ী চলাই আছিলে, তেতিয়া বাঘ কি ওলাইছিল নেকি? এনেকৈ ৰাস্তা ক্ৰছ হয়, কেতিয়াবা এই পানী খাবলৈ সময়ত পোৱা যায়। মানে টাইমটো মানে যিকোনো টাইমত না কিবা এটা টাইম আছে? সেই কোনো টাইম নাই, এইটো ক'ত কি পাম মানে আমিয়ে ক'ব নোৱাৰোঁ মানে এনেকুৱা। মানে আছে ন, ওলাই ইহঁত? আছে আছে। আচ্ছা আচ্ছা, চাওঁ আজি দেখা পাওঁ নেকি কিবা হয়। এইটো লাখৰ ওপৰত যায় বাৰু। মইতো বেংগল টাইগাৰে চাব আহিছোঁ। এই বেংগল টাইগাৰে পোৱা যায়। চাই লওঁ। বাকী আমি চাওঁ, আমি দেখা পাওঁ নে নাপাওঁ। চাফাৰী হয়। ক'ত? ইয়াৰ পৰা না? ইয়াৰ পৰা এলিফেণ্ট চাফাৰী হয় ৰাতিপুৱা 5টা বজাত। আৰু এইটো আপোনালোকে দেখা পাই আছে, এইটো আমি গৈ আছোঁ। এতিয়া আমি চিধাকৈ যাম, সেইফালৰ পৰা আহিম। একচুৱেলি এলিফেণ্ট চাফাৰীটো কৰাৰ আমাৰো খুব ইচ্ছা আছিলে, কিন্তু ৰাতিপুৱা আমাৰো অলপ দেৰিকৈ ওলোৱা গ'ল আৰু ইয়াতো দেৰিকৈ আহি পালোঁ, চ' এলিফেণ্ট চাফাৰীটো কৰা নহ'ল। কিন্তু মই আপোনালোকক ছাজেষ্ট কৰিম, আপোনালোকে এলিফেণ্ট চাফাৰীটো একবাৰ কৰিব ইয়াতে যেতিয়াই আহে, আৰু পাৰিলে একদিন ষ্টে কৰি ল'ব, তেতিয়াহ'লে বেছি ভাল হ'ব। যিমান পাৰিছোঁ আপোনালোকক আমি দেখাবলৈ চেষ্টা কৰি আছোঁ। হৰিণা এইটো চাব আপোনালোকে গড়। এইটো হ'ল আমাৰ ওৱান হৰ্ণ ৰাইনো, অকল আমাৰ অসমতে পোৱা যায়। এইটো আমাৰ অসমৰ গৌৰৱ যে অকল আমাৰ ইয়াতে পোৱা যায়। আমি এইটো আমাৰ জীপত আমি গৈ আছোঁ, আমি চাব পাৰে আৰু মানে ৰাস্তা মানে কেনেকুৱা ৰাস্তা, এইটো ৰাস্তা দি মানে গাড়ী চলাই লৈ যোৱা, এইটো বহুত ডাঙৰ কথা। মই আপোনালোকক ব্লগৰ ষ্টাৰ্টিঙতে কৈছিলোঁ যে মই ফাৰ্ষ্ট টাইম মই এনেকুৱা ব্লগিং মই ট্ৰাই কৰিছোঁ। পিছে আপোনালোকে মোক কমেণ্টত মোক নিশ্চয় জনাব আৰু কি ইম্প্ৰ'ভাইজ কৰা যাব। ভৱিষ্যতত মই আৰু ভিডিঅ' মই এনেকুৱা বনাবলৈ আৰু চেষ্টা কৰিম, আৰু ভালকৈ আপোনালোকক দেখাব চেষ্টা কৰিম। যদি কিবা ভুল হৈছে ক্ষমা কৰি দিব। বাকী চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু লাইক শেয়ার করব। কোনখান থেকে তারা বাঘে তারা যে চিপাত দিয়া দেখতাছে ওইটা তুই ভাবতাছস? এলাকা বাঘ সব হইছে, বেঙ্গল টাইগার সব পড়া না। বাঘ লুকায় তারা দেখতাছে তোরা। কোন চাইছো? খালি একটা চান্স হাতি চালু, বর্ণা চালু। গাড়িতে বুদ্ধি দিয়ে বিজু দেখিবা কব নেকি? বেঙ্গল টাইগার সব হইছে, বিজু দা দেখে। ও যে আর বেঙ্গল টাইগার মনটো বেয়া আছে। মন আহা কৰি আহিলো। নাই বেঙ্গল টাইগার ইয়াতে। বেঙ্গল টাইগারটো চাব আহিছিল আমি। কিবা হয় চাও। মানে এইটো ভাগ্য লাগিব। ভাগ্য নাই, আমাৰ ভাগ্য নাই বেঙ্গল। ভাগ্য লাগিব আৰু কথা হ'ল যে বহুত ধৈৰ্য লাগিব।